লেংথ হৈছে 267 কিলোমিটাৰ। তো শ্ৰীভূমিত 98 কিলোমিটাৰ, কাছাৰত 27 কিলোমিটাৰ 27 কিলোমিটাৰ আৰু ধুবুৰীত হৈছে 141 কিলোমিটাৰ, টোটেল 267 কিলোমিটাৰ। তো আমাৰ এতিয়া মূল লক্ষ্য হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যাতে আৰু ভৱিষ্যতৰ দিনত অবাধ প্ৰব্ৰজন হ'ব নোৱাৰে সেইটো নিশ্চিত কৰা। আৰু তাৰ কাৰণে আমি সকলোৱে জানো যে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আছে আৰু ইয়াৰ উপৰিও ছেকেণ্ড লাইন অফ ডিফেন্স শক্তিশালী কৰিবৰ কাৰণে আমাৰ চৰকাৰে ইতিমধ্যে ব্যৱস্থা লৈছে। তাত বৰ্ডাৰ কেইটামান আউটপোষ্ট 14টা আউটপোষ্ট আছে আৰু বৰ্ডাৰ ফেন্সিং ইতিমধ্যে বহুখিনি ঠাইত হৈছে। শ্ৰীভূমিটো হৈছে তাত কাছাৰত 27.30 কিলোমিটাৰ কাছাৰত বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীভূমিত 93.95 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ধুবুৰীত 141 কিলোমিটাৰৰ ভিতৰত 107.291 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিঙৰ কাম সম্পূৰ্ণ হৈ উঠিছে ধুবুৰী আৰু চাউথ চালমৰা। তো ইয়াৰ উপৰিও প্ৰব্লেম কেতবোৰ আছে। শ্ৰীভূমিত তাত যি কুচিয়াৰা নদী আছে তাত কিছু তাত ফেন্সিং দিয়াৰ অসুবিধা আছে। সেই ক্ষেত্ৰত যাৱতীয় চৰকাৰে কেতবোৰ 267 কিলোমিটাৰ টোটেল লেংথ ভাৰত বাংলাদেশ সীমান্তৰ আমাৰ অসমত আৰু এতিয়ালৈকে 38.959 এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু তাৰ কাৰণে যিখিনি সমস্যা সেই সমস্যাৰ কথাও পূৰ্বতে মোৰ বক্তব্যত মই উল্লেখ কৰি গৈছোঁ। আৰু প্ৰত্যাৱৰ্তন চুক্তি এতিয়ালৈকে হোৱা নাই। আৰু ইয়াৰ উপৰিও মই যিটো কথা কৈছিলোঁ যে 15টা ৰিকমেণ্ডেশ্যন ভাৰত চৰকাৰে কৰিব পাৰে, গতিকে এই ভাৰত চৰকাৰৰ কথাটো আজি মই খাটাংকৈ কৈ দিব নোৱাৰোঁ কিমান দিনৰ ভিতৰত এই 15টা যি ৰিকমেণ্ডেশ্যন সেইকেইটা ইমপ্লিমেণ্ট কৰিব। কিন্তু সেইখিনি যাতে খৰতকীয়াকৈ কৰিব পৰা যায়, ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তাৰ কাৰণে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথোপযুক্ত ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে।